DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম জেনেৰেল নলেজ আৰু সায়েন্স আৰু EVSৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যি টপিকসমূহৰ পৰা যোৱাবাৰ প্ৰশ্ন অহা দেখিবলৈ পোৱা গৈছিল। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে এজনে কমেন্ট কৰিছিল যে দৰং ডিষ্ট্ৰিক্টত OBC কাট অফ কিমান যোৱাৰ চান্স আছে। সেয়ে যদি আমি যোৱাবাৰৰ কাট অফ লিষ্ট চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাওঁ যে যোৱাবাৰ ফাৰ্ষ্ট লিষ্টত OBC 43.50 লৈকে গৈছিল। তুমিও যদি তোমাৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাট অফ জানিব বিচাৰিছা, তেতিয়াহ'লে কমেন্ট বক্সত ডিষ্ট্ৰিক্টৰ নামখন জনাবলৈ নাপাহৰিবা। প্ৰথমতে আলোচনা কৰিম জেনেৰেল নলেজৰ 25টা গুৰুত্বপূৰ্ণ MCQ। আপোনাৰ কিমানটা শুদ্ধ হয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন, খেলো ইণ্ডিয়া প্ৰগ্ৰাম প্ৰথমে কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 2018। কুৱেশ্যন নম্বৰ 2, অপাৰেশ্যন সিন্দুৰ কোন ঘটনাৰ পিছত আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি পাহালগ্ৰাম সন্ত্ৰাসবাদী আক্ৰমণ। কুৱেশ্যন নম্বৰ 3, নিপুণ ভাৰত মিছন কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2021। কুৱেশ্যন নম্বৰ 4, ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্য কোন সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 42তম। কুৱেশ্যন নম্বৰ 5, অপাৰেশ্যন ব্লেক ফৰেষ্ট মূলতঃ কোন ৰাজ্যত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে চলোৱা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ছত্তীশগড়। কুৱেশ্যন নম্বৰ 6, WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ জেনেভা। কুৱেশ্যন নম্বৰ 7, PM শ্ৰী স্কুল আঁচনি আনুষ্ঠানিকভাৱে কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 2022। কুৱেশ্যন নম্বৰ 8, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি আলেকজাণ্ডাৰ ফ্লেমিঙে। কুৱেশ্যন নম্বৰ 9, খেলো ইণ্ডিয়া ইয়ুথ গেমছ 2025 কোন ৰাজ্যত অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বিহাৰ। কুৱেশ্যন নম্বৰ 10, NEP 2020 অনুসৰি বিদ্যালয় শিক্ষাৰ নতুন গাঁথনি কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 5+3+3+4। কুৱেশ্যন নম্বৰ 11, প্ৰজেক্ট টাইগাৰ ভাৰতত প্ৰথমে কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1973। কুৱেশ্যন নম্বৰ 12, প্ৰজেক্ট চিতাৰ অধীনত প্ৰথম চিতা কোন দেশৰ পৰা ভাৰতলৈ অনা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নামিবিয়া। কুৱেশ্যন নম্বৰ 13, ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন কোন চনত গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1952। কুৱেশ্যন নম্বৰ 14, ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনৰ সভাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। কুৱেশ্যন নম্বৰ 15, UGC আইন কোন চনত গৃহীত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1956। কুৱেশ্যন নম্বৰ 16, মিনি কনষ্টিটিউশ্যন বুলি কোন সংবিধান সংশোধনক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 42তম সংশোধনী।
কুৱেশ্যন নম্বৰ 17 অসমত অৱস্থিত প্ৰথম চৰকাৰী খাৰুৱা তেল শোধনাগাৰ কোনখন ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি গুৱাহাটী শোধনাগাৰ কুৱেশ্যন নম্বৰ 18 ডিগবৈ তেল শোধনাগাৰ কোন চনত কাৰ্যক্ষম হৈছিল ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1901 1901 চনত ডিগবৈ তেল শোধনাগাৰ কাৰ্যক্ষম হৈছিল কুৱেশ্যন নম্বৰ 19 বঙাইগাঁও শোধনাগাৰ বৰ্তমান কোন কোম্পানীৰ অধীনত পৰিচালিত হয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড কুৱেশ্যন নম্বৰ 20 ডক্টৰ ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত নিৰ্মিত ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি লোহিত কুৱেশ্যন নম্বৰ 21 অসমৰ কোনখন তেল শোধনাগাৰক আছাম একট ৰেফাইনাৰী বুলিও জনা যায় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি নুমলীগড় শোধনাগাৰ কুৱেশ্যন নম্বৰ 22 বগীবিল ব্ৰিজ কোন দুখন জিলাক সংযোগ কৰিছে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ডিব্ৰুগড় আৰু ধেমাজি কুৱেশ্যন নম্বৰ 23 নৰনাৰায়ণ সেতু কোন নদীৰ ওপৰত নিৰ্মিত ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ কুৱেশ্যন নম্বৰ 24 কলীয়া ভোমোৰা সেতু কোন দুখন জিলাক সংযোগ কৰে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ শোণিতপুৰ জিলাৰ তেজপুৰ আৰু নগাঁও জিলাক সংযোগ কৰে কুৱেশ্যন নম্বৰ 25 অসমত অৱস্থিত চাৰিটা তেল শোধনাগাৰৰ ভিতৰত শেষত স্থাপিত শোধনাগাৰ কোনখন ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি নুমলীগড় শোধনাগাৰ এতিয়া আলোচনা কৰিম সায়েন্স আৰু এনভাইৰনমেণ্টেল সায়েন্সৰ 25টা অতি গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন নম্বৰ 1 তলৰ কোনটো গেছক সেকেন্ডাৰী এয়াৰ পলুটেণ্ট বুলি গণ্য কৰা হয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি অজন O3 কুৱেশ্যন নম্বৰ 2 ভূমিকম্পৰ তীব্ৰতা সাধাৰণতে কোন স্কেলত জোখা হয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰিক্টাৰ স্কেল কুৱেশ্যন নম্বৰ 3 ভাৰতৰ পৰিৱেশ সুৰক্ষা আইন কোন চনত প্ৰণয়ন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি 1986 কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো অণুজীৱই বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিৰীকৰণত সহায় কৰে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰাইজোবিয়াম কুৱেশ্যন নম্বৰ 5 0 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা ফাৰেনহাইট স্কেলত কিমান ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 32 ডিগ্ৰী কুৱেশ্যন নম্বৰ 6 মাইট্ৰকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ দ্য চেল বুলি কিয় কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ATP উৎপন্ন কৰে বাবে মাইট্ৰকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ দ্য চেল বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো ভাইৰাছজনিত ৰোগ ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ডেংগু কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা সংঘটিত হয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কলেৰা কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা সংঘটিত নহয় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি যক্ষ্মা কুৱেশ্যন নম্বৰ 10 মেলেৰিয়া ৰোগৰ জীৱাণু মানুহৰ শৰীৰলৈ
কোন পতংগৰ জৰিয়তে প্ৰৱেশ কৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 11 ভিটামিন ডিৰ অভাৱত তলৰ কোনটো ৰোগ হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো ৰোগ প্ৰটজোৱাৰ দ্বাৰা সংঘটিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মেলেৰিয়া। কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো ৰোগৰ প্ৰতিষেধক হিচাপে BCG ভেকচিন প্ৰয়োগ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যক্ষ্মা। কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বৰফ গলি পানী হোৱা। কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি লোহাত মামৰে ধৰা। কুৱেশ্যন নম্বৰ 16 তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো বিয়োজন বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 18 বলৰ SI একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নিউটন। কুৱেশ্যন নম্বৰ 19 শক্তিৰ SI একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি জুল। কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো এককোষী জীৱৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি এমিবা। কুৱেশ্যন নম্বৰ 22 তলৰ কোনটো বহুকোষী জীৱৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি মানুহ। কুৱেশ্যন নম্বৰ 23 তলৰ কোনটো এককোষী জীৱ নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি হাইড্ৰা। কুৱেশ্যন নম্বৰ 24 তলৰ কোনটো বহুকোষী উদ্ভিদৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি সৰিয়হ গছ। কুৱেশ্যন নম্বৰ 25 তলৰ কোনটো এককোষী জীৱৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ পেৰামিচিয়াম। মৰমৰ বন্ধু বান্ধৱীসকল নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ছ'চিয়েল সায়েন্স আৰু ইংলিছৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।